কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ইউনিফাইড পেঞ্চন আঁচনি বা UPS আৰম্ভ হ'ব। ইয়াৰ উদ্দেশ্য হৈছে কৰ্মচাৰীসকলক নিশ্চিত পেমেণ্ট আৰু কিছুমান অৱসৰৰ সুবিধা প্ৰদান কৰা। বিত্ত মন্ত্ৰালয়ে 25 জানুৱাৰীত এক অধিসূচনা জাৰি কৰি এই কথা ঘোষণা কৰে। ইউনিফাইড পেঞ্চন আঁচনিখন পেঞ্চন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটিৰ দ্বাৰা পৰিচালিত হ'ব। এই সন্দৰ্ভত গাইডলাইনো জাৰি কৰিব সংশ্লিষ্ট কৰ্তৃপক্ষই। এই আঁচনিখন 2025 চনৰ 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব। ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থাত থকা সকলো কৰ্মচাৰীয়ে UPSৰ সুবিধা লাভ কৰিব। অধিসূচনা অনুসৰি যেতিয়া কোনো কৰ্মচাৰীয়ে চাকৰিকাল সম্পূৰ্ণ কৰাৰ পিছত অৱসৰ লয় বা 25 বছৰ চাকৰি কৰাৰ পিছত স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰে, তেতিয়া তেওঁলোকে এই আঁচনিৰ সুবিধা লাভ কৰিব। কিন্তু যদি কোনোবাই নিৰ্দিষ্ট চৰ্ত পালন নকৰাকৈ অৱসৰ লয় বা অনুশাসনমূলক দোষত চাকৰিৰ পৰা বৰ্খাস্ত হয়, তেন্তে তেওঁ এই আঁচনিৰ সুবিধা লাভ নকৰিব। 10 বছৰৰ সেৱাৰ পিছত অৱসৰ জাৰি কৰা অধিসূচনাত স্পষ্ট কৰা হৈছে যে যদি কোনো কৰ্মচাৰীয়ে ন্যূনতম 10 বছৰ চাকৰি কৰাৰ পিছত অৱসৰ লয়, তেন্তে তেওঁ অৱসৰৰ তাৰিখৰ পৰা ধন লাভ কৰি থাকিব। ইয়াৰ উপৰি যিসকলে ন্যূনতম 25 বছৰ সেৱাত অন্ততঃ স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰে, তেওঁলোকেও এই সুবিধাৰ অধীনলৈ আহিব। চৰকাৰৰ মৌলিক নিয়ম অনুসৰি অৱসৰ লোৱাসকলকো UPSৰ অধীনত সামৰি লোৱা হ'ব। মন কৰিব, এই অৱসৰ কোনো শাস্তি নহয়। ইয়াক কেন্দ্ৰীয় অসামৰিক সেৱা নিয়ম 1965 চনৰ অন্তৰ্ভুক্ত নহয়। UPSৰ সুবিধা কোনো লাভ নকৰে। কোনো কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত বা পদচ্যুত হ'লে তেওঁ UPSৰ সুবিধা লাভ নকৰিব। বিত্ত মন্ত্ৰালয়ৰ অধিসূচনা অনুসৰি এই আঁচনিৰ অধীনত চাকৰিৰ অন্তিম 12 মাহৰ গড় দৰমহাৰ 50% কৰ্মচাৰীজনক নিশ্চিত ধন হিচাপে প্ৰদান কৰা হ'ব। কিন্তু কৰ্মচাৰীজনে ন্যূনতম 25 বছৰ সেৱা সম্পূৰ্ণ কৰিলেহে এই সম্পূৰ্ণ পেমেণ্ট হিচাপে প্ৰযোজ্য হ'ব। যদি কোনো কৰ্মচাৰীৰ চাকৰিৰ সময়সীমা 25 বছৰৰ কম হয়, তেন্তে চাকৰিৰ বছৰ সংখ্যাৰ ভিত্তিত ধন পৰিশোধ কৰা হ'ব। উদাহৰণস্বৰূপে, যদি কোনোবাই 15 বছৰ চাকৰি কৰিছে, তেন্তে 25 বছৰৰ চাকৰি কৰা লোকজনৰ তুলনাত পেমেণ্ট কম হ'ব।